ইয়াত আচলতে ৰাস্তাটোৰ এনেকুৱা অৱস্থা, ইয়াত এক্সিডেণ্ট কেইবাটাও হৈছে এইকেইদিনত। এই গাঁতত মটৰচাইকেল স্কুটি পৰি পেলাই এক্সিডেণ্ট হৈছে। সেইদিনাখন মই 2টা এক্সিডেণ্ট উদ্ধাৰ কৰিছোঁ ইয়াৰ পৰা নিজে উঠাই। গতিকে চৰকাৰে কেলৈ এনেকুৱা কৰিছে, এই ৰাজ্যৰ এনেকুৱা এটা ৰাজপথ আৰু ইম্পৰ্টেণ্ট ৰাজপথ, গোটেই ট্ৰাকখিনি এপিনে আহে, মাজুলী গাড়ী এপিনে আহে, ডিব্ৰুগড়ৰ গাড়ী এপিনে আহে, এটাইখন উজনি অসমৰ গাড়ী চব এইপিনে অহা যোৱা কৰে। গতিকে ৰাস্তাটোৰ ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা লোৱাটো অতি জৰুৰী এইটো ৰাস্তাই, কাৰণ বানৰদৰা হৈ ৰাস্তাটো খুব বেয়া। তাত চৰকাৰে কোনো, অৰুণাচল চৰকাৰেও একো গুৰুত্ব লোৱা নাই, অসম চৰকাৰেও একো গুৰুত্ব লোৱা নাই। যাৰ বিনিময়ত ডাঙৰ ডাঙৰ যিবিলাক ট্ৰাক সেইবিলাক এইপিনে আহে, এম্বুলেঞ্চবিলাক এইপিনে আহে, ডিব্ৰুগড় তিনিচুকীয়া গাড়ী এইপিনে আহে, মাজুলীৰো আহে, ঢকুৱাখানা ধেমাজিৰো আহে। গতিকে ইমানখিনি গাড়ী আহে এই ৰাস্তাটোত, এই ৰাস্তাটো অন্ততঃ গুৰুত্ব দিব লাগে তেওঁলোকে। কিয় দিয়া নাই এইটো আমিয়ে দুৰ্ভগীয়া বুলি ভাবিছোঁ আৰু। কাৰণ এতিয়া দ্ৰুত যাতায়াতী ব্যৱস্থাৰ উন্নত হৈছে ভাৰতবৰ্ষত। এনেকুৱা জেগা নাই য'ত ভাৰতবৰ্ষত ৰাস্তা ঘাট নাই। কিন্তু আজি গহপুৰৰ পৰা ইয়ালৈকে বিহপুৰীয়ালৈকে যি ৰাষ্ট্ৰীয় এই ঘাইপথ, ৰাজ্যিক ঘাইপথটোৰ যি অৱস্থা, সেইটো আৰু আমি কল্পনা কৰিব নোৱাৰোঁ। মই চৰকাৰক ক'ম যে গাফিলতি নকৰি এই কামখিনি অতি সোনকালে কৰিব লাগে। কাৰণ এইখন মাধৱদেৱ ইউনিভাৰ্চিটিও আছে, বহুত ষ্টুডেণ্ট যায়। এজাক বৰষুণতে গোটেই ৰাস্তাবোৰ আপোনালোকে দেখিছে পানীয়ে ভৰি পৰে। তাৰ ফলত মানে অতি যান-জঁট এইটো ৰাস্তাত। সেইকাৰণে চৰকাৰক কওঁ অতি শীঘ্ৰে যাতে কামখিনি কৰি দিয়ে ৰাইজৰ সুবিধাৰ অৰ্থে। মানে গুৰুত্ব দিয়া নাই, এতিয়া কি ক'ম, দুৰ্ভাগ্য আমাৰে বুলি ক'ব লাগিব। এতিয়া এইফালেদি বাইক যায়, এতিয়া কিছুমান ডাবুলকৈ যায়, নেদেখে, পানীয়ে ভৰপূৰ হৈ থাকে গাঁতটো, তাতে সোমাই পৰে, সোমাইতো লুটি খাই পৰে। কাৰোবাৰ হাত ভাগিছে, ভৰি ভাগিছে, দৌৰি আহি উঠাবলগীয়া হৈছে। আৰু গাড়ীবিলাকো গৈ যায় যদিও মানে ইহঁতেও নাজানে যে এইটো বাটটো ভগা, পানীয়ে পূৰা ফ্লাপ হৈ থাকে। এতিয়া এই গাঁত নেকি সেইটো চিনি নাপায়, একদম তেৰা বেকা গুচি যায়গৈ। এনেকৈ ইয়াত এক্সিডেণ্ট, বহুত এক্সিডেণ্ট হৈছে।